চেষ্টাৰ অসাধ্য একো নাই। চেষ্টাৰ বলত সকলো সম্ভৱ কৰিব পাৰি। হয়, আমি ক'বলৈ লৈছো অতি দৰিদ্ৰ পৰিয়ালৰ লোকে কেনেদৰে ধৈৰ্য আৰু সাহস বুকুত বান্ধি বন্ধন বেংকৰ পৰা ঋণ লৈ বৰ্তমান নিজৰ লগতে আন 10জনক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে। লগতে গ্ৰাম্য অৰ্থনীতি সলনি কৰাটো প্ৰভাৱ পেলাইছে। উদাহৰণস্বৰূপে নুমলীগড়ত অৱস্থিত বন্ধন বেংকে নিবনুৱা যুৱক যুৱতীৰ লগতে মহিলাসকলক ঋণ আগবঢ়াই উন্নতিৰ পথত আগুৱাই যাবলৈ উদগনি যোগাইছে জিলাখনৰ বিভিন্নজনক। এইগৰাকী নুমলীগড়ৰ বুলুমণি বৰদলৈয়ে বন্ধন বেংকৰ পৰা লোন লৈ ক্ষুদ্ৰ দোকানৰ পৰা বৰ্তমান এখন বৃহৎ দোকান দি নিজৰ পৰিয়ালৰ লগতে আন 10জনৰ উপকাৰ সাধন কৰিছে। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী বুলুমণি বৰদলৈ। হয়, আপোনাৰ দেখা গৈছে আপোনাৰ দোকানখন অতি কম দিনৰ ভিতৰত প্ৰসাৰ ঘটিছে। আপুনি বৰ্তমান কেনেদৰে প্ৰসাৰ ঘটালে দোকানখন? মই বন্ধন বেংকে যেতিয়াৰ পৰা মানে লোন দি আছিলে, প্ৰথম প্ৰায় দিছিলে 10,000 এটা পাইছিলোঁ মই। তেতিয়াৰ পৰাই মোৰ প্ৰথমতে আছিলে এখন ঘুমটি দোকান মই আৰম্ভ কৰিছিলোঁ। সেই ঘুমটি দোকানখনৰ পৰা আৰম্ভ কৰিয়ে মই লাহে লাহে ইমানখিনি কৰিবগৈ পাৰিছোঁ আৰু এতিয়ালৈকে বৰ্তমান মই বন্ধন বেংকৰ পৰাই মানে লোন লৈ দোকানখন ডাঙৰ কৰি আছোঁ। হয়, বৰ্তমান মানে গাঁৱত দেখা গৈছে শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, মহিলা আছে, সেইসকলক আপুনি কি বুলি ক'ব? যিসকল মানে শিক্ষিত মহিলা বা আমাৰ নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে যদি চাকৰি পিছত নদৌৰি পেলাই নিজৰ জেগাতে নিজে মানে আজিকালিতো বেংকে বহুত লোন চোন দি আছে, বন্ধন বেংকেতো লোন দিয়ে থাকে। সেই লোনখিনি লৈ ঘৰৰ সন্মুখতে যদি নিজে এখন দোকান দি ল'ব পাৰে, প্ৰথমতে সৰুকৈ আৰম্ভ কৰি লাহে লাহে যদি দিয়ে, লোনবিলাকো প্ৰথমতে সৰুকৈ দিব, তাৰপৰা ডাঙৰকৈ দিয়েগৈ। সেই তেনেকৈ কৈ ডেভেলপ কৰি গৈ থাকিব পাৰে লাহে লাহে। হয়, বৰ্তমান আপুনি কিমান বছৰ বন্ধন বেংকৰ পৰা লোন সংগ্ৰহ কৰিছে? বন্ধন আপোনাৰ মই চনটো পাহৰি গৈছোঁ। বন্ধনে যেতিয়াৰ পৰা আপোনাৰ লোন দিছে, সেই তেতিয়াৰ পৰাই প্ৰথম যেতিয়া বন্ধন আহিছে ইয়াত, তেতিয়াৰ পৰাই মই লোন লৈয়ে আছোঁ। মানে প্ৰথম ষ্টাৰ্টিং হৈছিলে আমাৰ 10,000 পৰা, একেবাৰে 10,000 দিয়া নাছিলে। মই মানে ফাৰ্ষ্ট পাইছোঁ 10,000, তাৰ আগত দিছিলে আপোনাৰ 7,000, 8,000, 5,000 তেনেকৈ। প্ৰথম মহিলাখিনিয়ে পাইছিলে 5,000, তাৰপিছত পাইছিলে দুগৰাকী মানে আমি 10জনী আছিলোঁ 7,000, তাৰপৰা আমি দুগৰাকী মানে পালোঁ 10,000কৈ। সেয়াই আমাৰ ষ্টাৰ্টিং আৰু বন্ধনে আচলতে বহুত মহিলাক বহুত ডেভেলপ কৰিছে কিন্তু দেই। নিবনুৱা যিখিনি আমাৰ এতিয়া ঘৰতে কিছুমান মহিলা বহি আছিলে, আৰ্থিক অৱস্থাত বহুত মানে ক'ৰবাততো ধৰক 10,000 টকা এটা ঘপককৈ কোনোবা মানুহ এজনে ধাৰলৈ নিদিয়ে ন, সেই পইচাটো মানে বন্ধনে বহুত মহিলাক সকাহ দিলে। আৰু কোনোবা এগৰাকী মহিলাই হয়তো নাই পৰা মানে ঘৰতে ধৰক চবেইতো সমানে নোৱাৰে চলাই দিবলৈ ব্যৱসায়টো কৰিছে, কিন্তু কোনোবাই ধৰক ডেভেলপ কৰিছে, কোনোবাই কমি গৈছে। হয়, আপুনি মানে ক'ব বিচাৰে বৰ্তমান মোৰ ছোৱালী পঢ়াইছোঁ, মই এতিয়া মোৰ ছোৱালী ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এইবাৰ। তাৰমানে আপুনি বৰ্তমান বন্ধন বেংকৰ গইনা লৈ তাৰমানে ইমান দূৰ আগবাঢ়িছে বুলি কয় নেকি? হয়, মই বন্ধন বেংকৰ গইনা লৈ মই ইমান দূৰ আগবাঢ়িছোঁ বুলি ক'ব বিচাৰোঁ। এইগৰাকী নুমলীগড়ৰ ৰৌমৰাৰ যদুমণি ভূঞাই এখন ক্ষুদ্ৰ টেণ্ট হাউচৰ পৰা বৰ্তমান এখন বৃহৎ আকাৰৰ টেণ্ট হাউচ খুলি নিজৰ কৰ্মস্পৃহাৰ বলত বন্ধন বেংকৰ পৰা ঋণ লৈ নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে আন 10জনক প্ৰতিষ্ঠা কৰাবলৈ সক্ষম হৈছে। হয়, আপোনাৰ নামটো কি? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী যদুমণি ভূঞা। হয়, আপোনাক দেখা গৈছে আপোনাৰ এটা টেণ্ট হাউচ আছে। গতিকে আমি দেখিবলৈ পাইছোঁ অতি কম দিনৰ ভিতৰত আপোনাৰ যিটো টেণ্ট হাউচ আছে সেইটো প্ৰসাৰ লাভ কৰিছে। বৰ্তমান আমি কেনেকৈ প্ৰসাৰ লাভ কৰিলে? হয়, মই প্ৰথমতে বন্ধন বেংকৰ পৰা লোন লৈছিলোঁ। প্ৰথম পৰ্যায়ত 50,000 টকা লৈছিলোঁ। তাৰপিছত 50,000 টকা ধাৰ মৰাৰ পিছত মই আকৌ 1 লাখ টকা ল'লোঁ। 1 লাখ টকা এবছৰত ধাৰ মৰাৰ পিছত এতিয়া বৰ্তমান মোৰ 2 লাখ টকা চলি আছে। তেনেকৈয়ে মই বন্ধন বেংকৰ পৰা লোন লৈ পেলাই এই ব্যৱসায়টো চলাই আছোঁ। বৰ্তমান আপুনি বন্ধন বেংকৰ যি লোন সংগ্ৰহ কৰিছে সেই লোনৰ সম্পৰ্কত আপুনি কি ক'ব? বন্ধন বেংকৰ লোনটো খুব ভাল। এইটো সকলোৱে ল'ব পাৰে, যিসকল ধৰি লওক নিবনুৱা যুৱক যুৱতী আছে, তেখেতসকলে নিজে কিবা এটা কৰিম বুলি ভাবিছে,
তেখেতসকলে এই লোনটো ল'ব পাৰে বন্ধন বেংকৰ পৰা। তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে নেকি এটা চাকৰি পাছত নুঘূৰাকৈ নিজে এটা কোনো এটা প্ৰতিষ্ঠান সংগ্ৰহ কৰি আৰু 10জনক উপকৃত কৰিব লাগে বুলি ভাবিছে নেকি আপুনি? হয় হয় নিশ্চয়। মই এতিয়া মোৰ ক্ষেত্ৰতে পাইছোঁ। মই এতিয়া ধৰি লওক মোৰ একেবাৰে আৰ্থিক অৱস্থা দুৰ্বল আছিলে। মই বন্ধন বেংকৰ পৰা লোন ল'লোঁ। লোন লৈ পেলাই টেণ্ট হাউচটো খুলিলোঁ। টেণ্ট হাউচটো খুলি পেলাই এতিয়া মই নিজে স্বাৱলম্বী হৈছোঁ, লগতে আৰু 7-8জনক স্বাৱলম্বী কৰিব পাৰিছোঁ। ধন্যবাদ। বন্ধন বেংকে মহিলাৰ লগতে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বিভিন্ন দিশত ঋণ আগবঢ়াই নিজকে স্বাৱলম্বী কৰিবৰ বাবে বিভিন্ন আঁচনি আগবঢ়ায় আৰু চৰকাৰী চাকৰিৰ পাছত নদৌৰি নিজে সংস্থাপিত হ'বৰ বাবে সুবিধা প্ৰদান কৰি আহিছে বন্ধন বেংকে। ব্যুৰো ৰিপৰ্ট, সংবাদ লহৰ।